সকলো নাৰীৰ মনত বা সকলো ছোৱালীৰ মনত এটা প্ৰশ্ন থাকিবই যে আমাৰ স্বামীজনে কেনেধৰণৰ হ'ব। হয় দিয়কচোন, এজন ব্যক্তিৰ লগত এখন সংসাৰ পাতিবলৈ যাওঁতে সেই ব্যক্তিজনৰ স্বভাৱ কেনেকুৱা হ'ব, তেনেকুৱা প্ৰশ্ন সকলো মনত থাকিব। আৰু তাৰে সেই প্ৰশ্নৰ উত্তৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিজে নিজে গম পাব যে আপোনালোকৰ স্বামীজন কেনেধৰণৰ হ'ব। সেইকাৰণে আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰি লওঁ। নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টো বিশেষকৈ মহিলাসকলৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল। এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰা হ'ল যে যিসকল ছোৱালীয়ে ভাবি আছে যে মনত তেওঁলোকৰ হ'বলগীয়া স্বামীৰ কেনেধৰণৰ হ'ব, তেওঁৰ স্বভাৱ কেনেদৰে হ'ব, আৰু তেওঁ সচৰাচৰ কেনেধৰণৰ কামত ব্যস্ত থাকিব, আৰু তেওঁলোকৰ লগত সাংসাৰিকত কেনেধৰণৰ ব্যৱহাৰ হ'ব, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াম। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ ভেগুনন্দী নাৰীৰ যি পদ্ধতি, সেই পদ্ধতি অনুসৰি আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু এই ভিডিঅ'টোত আপোনালোকে গম পাব যে আপোনালোকৰ হ'বলগীয়া স্বামীৰ কেনেধৰণৰ হ'ব। ইয়াতে পোনপ্ৰথমে আপোনালোকক লাগিব, আপোনালোকে স্ক্ৰীণত দেখি থকা যিখন তালিকা দেখিছে, উদাহৰণ হিচাপে ইয়াতে আপোনালোকক সম্পূৰ্ণৰূপে দেখুওৱা হ'ব। আৰু আপোনালোকক লাগিব এখন লগ্ন তালিকা, আৰু সেই লগ্ন তালিকাত আপোনালোকে চাই গম পাব যে আপোনাৰ লগ্ন তালিকাত মংগলৰ স্থান ক'ত আছে। আপোনালোকে নিশ্চয় দেখিছে যে স্ক্ৰীণত ইয়াতে আছে সম্পূৰ্ণৰূপে 12টা ঘৰ, আৰু এই 12টা ঘৰৰ যিকোনো অংশত মংগল গ্ৰহৰ স্থান থাকিব। আৰু আপোনালোকৰ যদিহে লগ্ন তালিকাখন আগত বনাই থৈ দিয়া আছে তেনে খুবেই ভাল কথা, আৰু যদি নাই তেন্তে আপোনালোকে আজিকালি খুব সুবিধা হিচাপে আপোনালোকে অনলাইনত এনেকুৱা কিছুমান এপছ আছে, যিটো এপছৰ দ্বাৰা আপোনালোকৰ লগ্ন তালিকাখন লাভ কৰিব পাৰিব। খালি আপোনালোকৰ সঠিক জন্মৰ সময়, ডেট অফ বাৰ্থ আৰু প্লেচ এইখিনি আপোনালোকে তাত এণ্ট্ৰি কৰক, আৰু আপোনালোকৰ লগ্ন তালিকাখন লাভ কৰিব পাৰিব। এনেকুৱা ধৰণৰ বহুতো এপছ আছে যিটো আজিকালি বহুত সুবিধাজনক হয়। সেইখন আপোনালোকে উলিয়াই আপোনালোকে তাত চাব যে মংগলৰ স্থান কোনটো ঘৰত আছে। ইয়াতে ওপৰৰ সমাজত যিটো আছে ই সদায় 1 নম্বৰ, তাৰ পৰা তেনেকৈ আৰম্ভ হৈ পেলাই টোটেল 12টা ঘৰ আছে। এতিয়া আপোনালোকক মই খুব সহজভাৱে যিমান পাৰোঁ মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় খুব সহজভাৱে বুজি পাব, ইমান কঠিন নহয়, আপোনালোকে নিশ্চয় গম পাব। আপোনালোকে চাব যে যদিহে 1 নম্বৰ ঘৰত, স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে 1 নম্বৰ ঘৰ কোনটো, তাত যদিহে মংগল গ্ৰহ থাকে তেন্তে আপোনাৰ যিজন হ'বলগীয়া স্বামী তেওঁ এগ্ৰেছিভ হ'ব, অলপ তেওঁৰ মনত যিটো খং ভাৱ সেইটো অকণমান বেছিকৈ থাকিব, আৰু সেই ক্ষেত্ৰত অকণমান হাই কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কিন্তু সেই ব্যক্তিজন স্পৰ্টছৰ লগত জড়িত থাকিব, কাৰণ কিয় মংগল হৈছে অগ্নিতত্বৰ বস্তু, আৰু যিটো খেল, সেই খেলত অগ্নিতত্বৰ লগত সম্বন্ধ আছে। আৰু মংগল গ্ৰহ যিহেতুকে ৰঙা গ্ৰহ, সি সদায় য়ং অৰ্থাৎ ষ্ট্ৰং গ্ৰহ হয়। আৰু সেই ব্যক্তিজনৰ যিটো ৰূপ আপোনালোকে দেখিয়ে গম পাব যে এজন নিশ্চয় মংগলৰ লগত সম্বন্ধ থকা ব্যক্তি, কাৰণ সেই ব্যক্তিজনে 1 নম্বৰতে সেইজন থাকিব স্পৰ্টছৰ লগত সম্বন্ধ, আৰু তেওঁ দেখিবলৈ বহুত ধুনীয়া হ'ব, কাৰণ কিয় ষ্ট্ৰং ব্যক্তিজনেহে খেলত বিশেষভাৱে অংশগ্ৰহণ কৰিব পাৰে, যিবিলাক শাৰীৰিক খেল। লগতে আৰু এটা কথা জানি লওক যে আপোনালোকৰ মাজতে চাগে কোনোবা এজনীৰ বিয়া বাৰু হৈ গৈছে, তেওঁতো ক'ব পাৰে যে মোৰ স্বামীজনটো ইমান খং নাই। কিন্তু ইয়াতে এটা কথা, তাত যদিহে শুভ গ্ৰহ হিচাপে দেৱগুৰু বৃহস্পতি গুৰু যদিহে শুভ দৃষ্টি থাকে তেন্তে সেই যি খং, সেই খঙক বৃহস্পতি গুৰুৱে নাশ কৰি দিয়ে। এটা একদম সত্য কথা, কাৰণ কিয় যিজন গুৰু
তেওঁৰ আগত মংগলৰ যিটো শক্তি তেওঁ সেই শক্তি প্ৰায় নাশ হৈ যায়। সেইকাৰণে সেই ব্যক্তিজন সহজ হৈ পৰে অলপ হ'লেও, আৰু তেনেকৈ হাই কাজিয়া কৰা বিধৰ নহয়। যদিহে শনিৰ যি দৃষ্টি থাকে তেন্তে আপোনালোকৰ মাজত হাই কাজিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনালোকে চাব লাগিব যে মংগল গ্ৰহ 1 নম্বৰ ঘৰত আছে যদিও যদিহে তাত বৃহস্পতি গুৰুৰ শুভ দৃষ্টি আছে তেন্তে আপোনালোকৰ মাজত সেই সমস্যাটো নহ'ব। আৰু যদিহে শনিৰ নাকাত্মক দৃষ্টি পৰে, মেলেফিক শক্তি, শনি হ'ব পাৰে, ৰাহু, কেতু, সূৰ্যদেৱৰ দৃষ্টি, ঠিক তেনেকুৱা ধৰণৰ যদিহে পাপ গ্ৰহৰ যদিহে দৃষ্টি থাকে তেন্তে আপোনালোকৰ সেইবিলাক সমস্যা দেখিবলৈ পোৱা যাব। আৰু তাৰ বাহিৰেও অন্যান্য কিছুমান আৰু আছে সমস্যা, সেইখিনি মই আপোনালোকক আজি এই ভিডিঅ'টোত নজনা এটা অন্য এটা ভিডিঅ'ত আপোনালোকক মই নিশ্চয় জনাম। এতিয়া আহোঁ 2 নম্বৰ ঘৰলৈ। 2 নম্বৰ ঘৰত যদিহে মংগল গ্ৰহ আহি পৰে বা আপোনালোকৰ যদিহে লগ্ন তালিকাত মংগল গ্ৰহ 2য় ঘৰত আছে, তেতিয়া আপোনালোকে জানি দিব যে আপোনাৰ যিজন স্বামী তেওঁ অৰ্থনীতিভাৱে তেওঁ সবল, আৰু লগতে তেওঁৰ যি মাত কথা, তেওঁৰ যি ৰূপ যথেষ্ট ভাল ধুনীয়া হ'ব, খুব সহজ সৰল ব্যক্তি হ'ব দেখিবলৈ, আৰু তেওঁ অৰ্থনৈতিকভাৱে যথেষ্ট সবল আৰু সমৃদ্ধিশালী ব্যক্তি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। তেওঁ দেখিবলৈ বহুত ধুনীয়া হ'ব। যদিহে অলপ আগত কৈ যোৱা কথাটো যে যদিহে তাত নাকাত্মক গ্ৰহৰ যদিহে দৃষ্টি থাকে, যিবিলাক পাপ গ্ৰহ, তেতিয়াহ'লে ইয়াৰ ওলোটাটো হোৱা সম্ভাৱনা অত্যন্ত প্ৰবল থাকে। এতিয়া আহোঁ 3 নম্বৰ ঘৰত। 3 নম্বৰ ঘৰত যদিহে মংগল গ্ৰহ আছে আপোনাৰ লগ্ন তালিকাত, তেন্তে আপুনি জানি ল'ব যে আপোনাৰ যিজন স্বামী তেওঁৰ যিটো স্বভাৱ সেইটো অলপমান খিংখিঙীয়া হ'ব পাৰে। কাৰণ কিয় সেই 3 নম্বৰ স্থানটো অকণমান মেলেফিক স্থান হয়, সেই হেতুকে তেওঁৰ স্বভাৱটো অকণমান খিংখিঙীয়া টাইপৰ হ'ব পাৰে। আৰু লগতে তেওঁ সদ্যহতে এক্সপৰ্ট ইম্পৰ্টৰ যিবিলাক কাম বা টকা পইচা লেনদেনৰ লগত সম্বন্ধ থকা যিবিলাক কাম, তেওঁ সেনেকুৱা কাম কৰিব পাৰে। যদিহে তাত অলপ আগত কৈ যোৱা যদিহে তাত বৃহস্পতি গুৰুৰ শুভ দৃষ্টি থাকে তেন্তে ভাল হ'ব, মানে তেওঁ যথেষ্টখিনি শুভ হ'ব। আৰু যদিহে তাত নাকাত্মক গ্ৰহৰ প্ৰভাৱ থাকে তেন্তে অলপ কিছু অসুবিধা দেখা দিব তেওঁৰ যিটো স্বভাৱৰ ক্ষেত্ৰত। এতিয়া আহোঁ 4ৰ্থ ঘৰ। 4ৰ্থ ঘৰত যদিহে আপোনাৰ মংগলৰ স্থান আছে, অৰ্থাৎ মংগল যদিহে আপোনাৰ 4ৰ্থ ঘৰত আছে, আপুনি জানিব যে আপোনাৰ যিজন স্বামী তেওঁ আপোনাক খুবেই কেয়াৰ কৰিব, অৰ্থাৎ আপোনাক যথেষ্টখিনি চকু ৰাখিব যে আপুনি ক'ৰবাত কিবা অসুবিধা পাইছে নেকি, অলপ মৰম চেনেহৰ মাজত থকা হ'ব। কাৰণ কিয় সেই স্থানৰ যিটো কাৰক তত্ত্ব সেইটো হৈছে চন্দ্ৰ। চন্দ্ৰ হৈছে মা। আপোনাৰ মাৰ নিচিনাকৈ আপোনাক যথেষ্ট পৰিমাণে আলপৈচানত ৰাখিবলৈ চেষ্টা কৰিব। আৰু যদিহে চন্দ্ৰৰ যদিহে সম্পৰ্ক থাকে তেতিয়াতো আৰু কথাই নাই। যদিহে তাত পাপ গ্ৰহৰ যদি কিবা প্ৰভাৱ থাকে তেন্তে অলপ অসুবিধা হোৱা দেখিবলৈ পোৱা যাব। আৰু লগতে এটা কথা, যদিহে তাত বৃহস্পতি গুৰুৰ শুভ দৃষ্টি থাকে তেতিয়াতো আপোনালোকৰ যথেষ্ট পৰিমাণে আপোনালোকে খুব সফল লাভ কৰিব। আৰু তেওঁ কৰ্মগত হিচাপে তেওঁ দেখিবলৈ পোৱা যাব যে গাড়ী ঘোঁৰা, মাটি বাৰী বা তেনেকুৱা ধৰণৰ যিবিলাক কাম, এক্সপৰ্ট ইম্পৰ্টৰ কামত তেওঁক ব্যস্ত থকা দেখিবলৈ পোৱা যাব। কিন্তু এটা ইণ্টাৰেষ্টিং কথা, আপোনাৰ যিজন স্বামী তেওঁ যথেষ্ট পৰিমাণে মাটি বাৰী, গাড়ী ঘোঁৰা থকা ব্যক্তি হ'ব। কাৰণ কিয় সেই স্থানটো হৈছে ঘৰ দুৱাৰ, মাটি বাৰীৰ লগত সম্বন্ধ থকা যিটো স্থান, সেই হেতুকে তেওঁ সেইখিনি সমৃদ্ধিশালী হোৱাটো একো অস্বাভাৱিক নহয়। এতিয়া আহোঁ 5 নম্বৰ ঘৰ। 5 নম্বৰ ঘৰত যদিহে মংগল গ্ৰহৰ অৱস্থান হয় আপোনাৰ লগ্ন কুণ্ডলীত, তেতিয়া আপুনি জানিব যে আপোনাৰ যিজন স্বামী তেওঁ শিক্ষিত ব্যক্তি, তেওঁ আধ্যাত্মৰ লগত সম্বন্ধ অলপ হ'লেও থাকিব। লগতে যদিহে মংগল 5ম ঘৰত অৱস্থিত হয় আপোনাৰ লগ্ন তালিকাত, তেন্তে সেই অনুসৰি আপোনাৰ যিজন স্বামী তেওঁ শিক্ষিত হ'ব,
কিন্তু স্বভাৱগত হিচাপে অলপ খিংখিঙীয়া হ'ব পাৰে, মানে অকণমান হাই কাজিয়া টাইপৰ হ'ব পাৰে যদিহে তাত নাকাৰাত্মক গ্ৰহৰ দৃষ্টি থাকে। এনে সেই স্থানো ইমান অশুভ স্থান নহয়। তেওঁ শিক্ষিত হ'ব, তেওঁ খুবেই ভাল হ'ব আৰু আধ্যাত্মৰ লগত সম্বন্ধ অলপ হ'লেও থাকিব আৰু তেওঁ কৰ্মগত হিচাপে শিক্ষাৰ লগত সম্বন্ধ থাকিব। 5 নম্বৰ ঘৰত আৰু এটা সমস্যা আছে, সেইটো হৈছে 5 নম্বৰ ঘৰৰ অধিকাৰী হৈছে সূৰ্যদেৱ। সূৰ্য হৈছে ৰজা, এগ্ৰেছিভ, নাকাৰাত্মক শক্তি বুলি কোৱা হয়, এটা পাপ গ্ৰহ বুলিও কোৱা হয়। সেইকাৰণে তেওঁ খংটো বেছি হ'ব পাৰে আৰু অকণমান আপোনালোকক শাসন কৰাৰ ক্ষেত্ৰত অলপমান হাই কাজিয়াও হ'ব পাৰে। সেইটো আপোনালোকে এডজাষ্ট কৰিব লাগিব। এতিয়া আহোঁ 6 নম্বৰ ঘৰলৈ। 6 নম্বৰ ঘৰত যদিহে মংগল গ্ৰহৰ অৱস্থান আপোনাৰ লগ্ন তালিকাত, তেন্তে আপুনি জানিব যে আপোনাৰ স্বামী অলপ ধাৰ বা তেনেধৰণৰ লোন চোন থাকিব পাৰে, তেওঁ বা তেনেধৰণৰ কিছুমান সমস্যা থাকিব বা স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ অসুবিধা থাকিব পাৰে। কাৰণ কিয় সেই স্থানটো হৈছে নকাৰাত্মকতাৰ যিটো স্থান, তাতেই বেমাৰ ব্যাধিৰ যিটো স্থান হয়, তেন্তে আপোনাৰ স্বামী অলপ স্বাস্থ্য সম্বন্ধীয় কিছুমান সমস্যা থাকিব পাৰে বা অলপ ধাৰ বা তেনেকুৱা ধৰণৰ সমস্যা তেওঁ থাকিব পাৰে। আৰু সেই ক্ষেত্ৰত তেওঁ অকণমান যি মানসিক অকণমান অসুস্থ থাকিব পাৰে, যাৰ ফলত আপোনালোকৰ মাজত অকণমান হাই কাজিয়া হোৱা সম্ভাৱনা থাকে। যদিহে তাত বৃহস্পতি গুৰু শুভ দৃষ্টি থাকে, তেন্তে আৰু সমস্যা অকণমান বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। তাত আপোনালোকে অলপ চেষ্টা কৰিব লাগিব যে আপোনালোকৰ সংসাৰখন ইমান অসুবিধা নহয়, তাৰ বাবে আপুনি সাৱধান হ'ব লাগিব। এতিয়া আহোঁ 7ম ঘৰ। 7ম ঘৰত যদিহে আপোনাৰ মংগল গ্ৰহৰ স্থান আছে আপোনাৰ লগ্ন তালিকাত, তেন্তে আপুনি জানি লওক আপোনাৰ স্বামী বহুতে ভাল। তেওঁৰ যি ৰূপ লাৱণ্যটো যথেষ্ট পৰিমাণে দেখিব খুব সুন্দৰ হ'ব, স্বভাৱগত হিচাপেও ভাল হ'ব। যদিহে তাত নাকাৰাত্মক গ্ৰহৰ নাকাৰাত্মক দৃষ্টি নাথাকে, যদিহে তাত বৃহস্পতি গুৰুৰ শুভ দৃষ্টি থাকে, তেন্তে এইটো আৰু ভাল। আৰু সেইসকল ব্যক্তি ব্যৱসায়ৰ লগত সম্বন্ধিত আৰু বহুতো সমৃদ্ধিশালী হোৱা দেখিবলৈ পোৱা যায়। তেওঁৰ অৱস্থা পাতি বহুতেই ভাল আৰু সেই ব্যক্তিজনে নিশ্চয়কৈ আপোনাক যথেষ্ট পৰিমাণে সুখত ৰাখিব আৰু আপুনিও সুখী জীৱন যাপন কৰাৰ সম্ভাৱনা অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। এতিয়া আহোঁ 8ম ঘৰ। 8ম ঘৰত যদিহে মংগল আছে আপোনাৰ লগ্ন তালিকাত, তেন্তে আপুনি জানি লওক যে আপোনাৰ স্বামী এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ মাজৰ পৰা মানে চিক্ৰেট বস্তু ওলাই নাহে। তেওঁ যিকোনো কথা তেওঁ ইমান সহজে কাকো শ্বেয়াৰ নকৰে, তেওঁ লুকাই ৰাখিব পাৰে। আৰু ঠিক তেনে ক্ষেত্ৰত আপোনালোকৰ মাজত কিছু অসুবিধা হোৱা দেখিবলৈ পোৱা যাব পাৰে বা নাথাকিব পাৰে, যদিহে নেগেটিভ এনাৰ্জি বা নাকাৰাত্মক যি গ্ৰহ, সেই গ্ৰহৰ যদিহে নাকাৰাত্মক দৃষ্টি নাথাকে। আৰু লগতে তেওঁক সদ্যহতে পেট্ৰলিয়াম বা মাটিৰ তলৰ বস্তুৰ লগত যিবিলাক বস্তু, সেইবিলাক বস্তুৰ লগত যিবিলাক মানে বিজনেছ বা কিবা তেনেকুৱা ধৰণৰ কামৰ লগত সম্বন্ধ থকা এজন ব্যক্তি হয়। এতিয়া আহোঁ 9ম ঘৰলৈ। 9ম ঘৰত যদিহে আপোনাৰ মংগল গ্ৰহ আছে আপোনাৰ লগ্ন তালিকাত, তেন্তে তেওঁ আপোনাক শাসন কৰিব পাৰে। কাৰণ কিয় সেই স্থানটো হৈছে পিতৃস্থান, লগতে সেইটো স্থানটো হৈছে ভাগ্যৰ স্থান। আৰু তাত যদিহে আপোনাৰ মংগল গ্ৰহ থাকে, তেন্তে তেওঁ আপোনাৰ পিতৃৰ লেখীয়াকৈ আপোনাক অকণমান শাসন কৰিব পাৰে, কিন্তু ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল। আৰু সেই ব্যক্তিজন আধ্যাত্মৰ লগত সম্বন্ধ আৰু তেওঁ এই মঠ মন্দিৰৰ লগত সম্বন্ধ ৰাখি কিছুমান কামত ব্যস্ত থাকিব পাৰে। এতিয়া আহোঁ 10ম ঘৰ। 10 নম্বৰ ঘৰত যদিহে আপোনাৰ মংগলৰ স্থান আছে আপোনাৰ লগ্ন তালিকাত, তেন্তে তেওঁৰ ৰাজনীতিৰ লগত সম্বন্ধ থাকিব পাৰে
বা চৰকাৰী চাৰ্ভিচ হোল্ডাৰ, চৰকাৰী চাকৰি কৰিব পাৰে বা তেনেকুৱা ধৰণৰ কামত তেওঁ ব্যস্ত থাকিব পাৰে। বিশেষকৈ তেওঁৰ যি স্বভাৱ, সেই স্বভাৱৰ ক্ষেত্ৰত তেওঁ অকণমান অত্যন্ত ব্যস্ত থকা যেন দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনাক সময় দিব নোৱাৰিব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে অকণমান এডজাষ্ট কৰি চলিব লাগিব। কাৰণ কিয়, সেই স্থানটো হৈছে কৰ্মস্থান। সেই হেতুকে তেওঁ বিভিন্ন ধৰণৰ কামৰ কাৰণে তেওঁ অটত ঘূৰি ফুৰিবলগীয়া হ'ব পাৰে। আৰু সেই ব্যক্তিজনৰ ষ্ট্ৰাগল বহুত আছে জীৱনত, কাৰণ সেই স্থানটো হৈছে কৰ্মস্থান। তেওঁ বহুত কাম কৰিবলগীয়া হ'ব। অলপ সময় লাগিছে এই ধনভাগটোৰ বিষয়ে কোৱাৰ ক্ষেত্ৰত। কাৰণ কিয়, এজন পুৰুষৰ কাম সদ্যহতে আউটত থাকে, এখন ঘৰৰ পৰা বাহিৰত থাকে। আজিকালি সকলোৱে সমানে হৈছে বুলি ক'ব পাৰি, কিন্তু তথাপি এজন পুৰুষৰ যি দায়িত্ব এখন ঘৰৰ প্ৰতি, সেইখিনিও যথেষ্ট পৰিমাণে থাকে। সেই হেতুকে তেওঁ ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনালোকেও তেওঁ অকণমান কেয়াৰ কৰিব লাগিব, যাতে তেওঁ ঘৰখনত আহি একো যাতে অসুবিধা নাপায়। 10ম ঘৰটো হৈছে বিদেশ, লং টাৰ্ম, লং জাৰ্ণি, লং টুৰ, এনেকুৱা ধৰণৰ হ'ব পাৰে। তেওঁ বহুত দূৰ দূৰণিতে তেওঁ কেতিয়াবা যাবলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মাজত অলপ কিছু বহু সময় লং দুপোৱাৰ বাবে কিছুমান সমস্যা আহিব পাৰে। আপোনালোকে এডজাষ্ট কৰিব লাগিব। এতিয়া আহোঁ 11 নম্বৰ ঘৰলৈ। 11 নম্বৰ ঘৰত যদিহে আপোনালোকৰ লগ্ন তালিকাত মংগলৰ স্থান আছে, তেন্তে সেই স্থানটোৱে এইটোৱে ক'ব বিচাৰিছে যে সেই ব্যক্তিজন চাৰ্ভিচ হোল্ডাৰ হ'ব পাৰে। কাৰণ কিয়, লাভৰ ঘৰ, তেওঁ সেনেকুৱা ধৰণৰ কামত বা তেওঁৰ জীৱনত প্ৰায় সকলো বস্তুৱে লাভ কৰিব। কেতিয়াবা নাকাৰাত্মক গ্ৰহৰ যি প্ৰভাৱ, সেই প্ৰভাৱৰ ফলত অকণমান দেৰি হ'ব পাৰে, কিন্তু তেওঁ লাভ কৰিবই আৰু আপোনাকো প্ৰায় সুখত ৰাখিবলৈ চেষ্টা কৰিব। কিন্তু সেই স্থানত থকা মংগলে এইটো ইণ্ডিকেট কৰিছে যে আপোনাৰ যিজন স্বামী, সেই স্বামীজনৰ অকণমান সৰু ল'ৰা ছোৱালীৰ দৰে যি স্বভাৱ, সেই স্বভাৱটো অকণমান থাকিব পাৰে, যাৰ ফলত মানে কিছু সমস্যা তেওঁ সৃষ্টি কৰিব পাৰে। ধৰক এইটো নকৰিবা সেইটো নকৰিবা, তেনেধৰণৰ কিছুমান পইণ্ট তেওঁ উলিয়াই ল'ব পাৰে। সেই ক্ষেত্ৰতো আপোনালোকে অকণমান কেয়াৰ কৰিব লাগিব, যাতে তেওঁ সেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ ওপৰত দেখুৱাব নোৱাৰে। কাৰণ কিয়, আপুনি যদিহে ভুল নকৰে, আপুনি যদি সুবিধা নিদিয়ে, আপোনাৰ কোনেও আপোনাৰ ভুল দেখুৱাব নোৱাৰে। সেই ক্ষেত্ৰত তেওঁ যিহেতুকে সৰু ল'ৰা ছোৱালীৰ যি স্বভাৱ, সেই স্বভাৱ যেতিয়া আছে, তেওঁ কিছুমান পইণ্ট উলিয়াই ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে এডজাষ্ট কৰিব লাগিব। এতিয়া আহোঁ 12 নম্বৰ ঘৰ। 12 নম্বৰ ঘৰত 12 নম্বৰ ঘৰত যদিহে আপোনাৰ লগ্ন তালিকাত মংগল গ্ৰহ আছে, তেন্তে আপোনাৰ যিজন স্বামী, তেওঁ আধাৰ কাষ্টৰ হ'ব পাৰে, বা নতুবা তেওঁ আপোনাৰ ষ্টেটৰ বাহিৰৰ বা দেশৰ বাহিৰৰ হ'ব পাৰে, বা আদাৰ ৰিলিজন অৰ্থাৎ অন্য ধৰ্মৰো হ'ব পাৰে। কিন্তু তেওঁ যথেষ্ট পৰিমাণে ভাল হ'ব। তেওঁলোকৰ লগত আপোনালোকে সুখত জীৱন যাপন কটাব পাৰিব, ইমান বেছি অসুবিধা নাই। খালি আপোনালোকে নিজকে অকণমান এডজাষ্ট কৰি চলিব লাগিব। এই আছিল আপোনালোকৰ মংগল গ্ৰহৰ লগত সম্বন্ধ ৰাখি নাৰী জ্যোতিষ অনুসৰি আপোনালোকৰ স্বামী কেনেধৰণৰ স্বভাৱৰ হ'ব, তাৰে সম্পূৰ্ণ তথ্য খুব সহজভাৱে সৰলভাৱে আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ ইয়াত কিবা সুধিবলগীয়া থাকে, তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনাব পাৰে, আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ বা সকলো কমেণ্টৰ উত্তৰ আমি যিমান পাৰোঁ সিমান সোনকালে আমি দিবলৈ চেষ্টা কৰোঁ। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ আমাক কল কৰি সুধিব পাৰে, বা আপোনালোকে আমাক কমেণ্ট কৰিও জনাব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।